আদিবাসী ছাত্ৰ সন্থা আছাৰ প্ৰতিবাদত কপিল চাবুৱা বৃহৎ মানৱ শৃংখল কাৰ্যসূচীৰে জনজাতিকৰণৰ দাবী চাবুৱা আচাৰ উদ্যোগত বিশ্ব আদিবাসী দিৱসৰ লগত সংগতি ৰাখি এই মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয় আদিবাসীসকলক জনজাতিকৰণ কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা মাটিৰ পট্টা প্ৰদান কৰা আদি দাবীৰে সুস্থাৰ হৈ পৰে প্ৰতিবাদীসকল যেহেতু আজি আমি সৰ্ব আদিবাসী ছাত্ৰ সন্থা চাবুৱা আঞ্চলিক হৈ বিশ্ব আদিবাসী দিৱস লগতে মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আৰু যেহেতু অকল আমি অসমত বুলিয়ে নহয় বিশ্বতে বিশ্ব আদিবাসী দিৱস পালন কৰা হয় যেহেতু 1982 আদিবাসীসকল যিবিলাক আমাৰ গণ্যমান্য বুদ্ধিজীৱী তেখেতলোকে আদিবাসীসকলৰ যি কলা কৃষ্টি সাংস্কৃতিক আৰু যি ভূমিৰ অধিকাৰ জল জংগল জমিনৰ লৈ এক আলোচনা গ্ৰুপ এটা হয় 1982তে এক আলোচনা কৰি তেখেতলোকে চিন্তাধাৰা কৰিছিলে আৰু সেই মৰ্মে আজি আমি যেহেতু এই কাৰ্যসূচী হাতত লৈছোঁ আৰু একমাত্ৰ আমাৰ যি জল জংগল জমিন এই জল জংগল জমিন যি অধিকাৰ আছে সেই অধিকাৰ লৈ আজিও আমাৰ যেহেতু মই প্ৰথমতে মই ক'ব বিচাৰোঁ যে আমাৰ যি বীৰ শ্বহীদ বীৰ বিৰছা মুণ্ডা সিধু কানহু বহুত তেনেকৈ আমাৰ বুদ্ধিজীৱীবিলাক আছিল আৰু তেখেতলোকে আমাৰ এই জাতিটোৰ কাৰণে ত্যাগ বলিদান দিলে আৰু তেখেতলোকৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শ আজি আমি মানি আহিছোঁ যেহেতু আমাৰ সংৰক্ষণৰ কাৰণে আজি এটা বিশ্ব আদিবাসী দিৱস দিন আজি আমাৰ এটা শুভ দিন হয় আৰু বিশ্ব আদিবাসী দিৱসৰ হৈ অসমবাসী বা ভাৰতবাসী বিশ্ববাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আমাৰ সাংবাদিক বন্ধুসকলকো ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু আমাৰ দেখা যায় মাজে সময়ে যে আমাৰ আদিবাসীসকলক যেহেতু ফাৰ্ষ্ট ট্ৰাইবেল আৰু বিশ্ববাসীত কিন্তু আজি আমি সেই যিবিলাক আমি অধিকাৰ সেই অধিকাৰবিলাকৰ পৰা আমি বঞ্চিত হৈ আছোঁ কাৰণ আজি ডে বাই ডে আমি দেখোঁ অন্য আমাৰ যিবিলাক আদিবাসী মহিলা সেই মহিলাবিলাকক নিৰ্যাতন হ'বলগীয়া হয় যেনেকৈ অপদস্থ কৰে ৰেপ কৰে ঠিক আমি এতিয়াও সুৰক্ষিত নহয় যদিও আমি বিশ্বৰ প্ৰথম মানে ট্ৰাইবেল বুলি ক'ব লাগিব তো আজিও সুৰক্ষিত নহয় গতিকে আমি ভাবোঁ যে আমাৰ যি বীৰ বীৰাংগনাই যি আমাৰ নীতি আদৰ্শ দেখাই গৈছে সেইবিলাক আমি মানি চলি আমাৰ যিবিলাক সম্পত্তি জল জংগল জমিন আমি সুৰক্ষা কৰি থ'ম আৰু সেইকাৰণে আজি এই দিৱসো আমি পালন কৰিছোঁ আৰু অনাগত দিনতো আমি বহুত ধৰণৰ তেনেকৈ কাৰ্যসূচীও হাতত লৈছোঁ আৰু যিহেতু আমাৰ আজিও যোৱা আমি দেখিলোঁ 2014 চনত তেনেকৈ তিনিচুকীয়া জিলা সমিতিত হৈ যি আমাৰ মহাসভা লোৱা হৈছিলে তাত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু গৈছিল আৰু সেই তাতে যে মহাসভাত তেখেতে কৈছিলে যে আমাৰ জনজাতিকৰণৰ মৰ্যাদা যি প্ৰাপ্য 100 কিলোমিটাৰ ৰাস্তাত আমি 90 কিলোমিটাৰ পাৰ হৈ গ'লোঁ আৰু 10 কিলোমিটাৰহে আছে সেই জনজাতিকৰণৰ মৰ্যাদা দিয়াত আমি সক্ষম হৈ আছোঁ কিন্তু আজি আমি দেখিলোঁ প্ৰায় কেইবা বছৰো আৰু তেখেতলোকে বিজেপি চৰকাৰৰ কেইবা বছৰো হ'ল কিন্তু দায়িত্ব অৰ্পণ কৰি কিন্তু আমাক আজিলৈকে সেই জনজাতিকৰণৰ মৰ্যাদা পোৱা নাই কিন্তু এটা কথা আমি ধন্যবাদ দিছোঁ চৰকাৰক যে 36টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ মৰ্যাদা প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে তেওঁক আমি সেই ধন্যবাদ দিছোঁ কিন্তু
আজি আমি অতি দুখেৰে ক'ব বিচাৰিছোঁ, আজি যে আমি শ্লোগান দিছোঁ, আমি এই শ্লোগান দিবই নালাগে। এই যে আমি বাগিচাৰ যিবিলাক ভূমি লেণ্ড ৰাইট আমাক দিব লাগে, সেই লেণ্ড ৰাইট আজিলৈকে আমি পোৱা নাই। আৰু আজি আমাৰ যিবিলাক নেতা মন্ত্ৰী আছে, MLA MP, আমাৰ যি জনগোষ্ঠীৰ পৰা প্ৰতিনিধি হৈ ওলাই যায়, কিন্তু তেখেতলোকে আমি কোনোদিন আমি বিধানসভাত পাৰ্লিয়ামেণ্টত আমি মাত মতা দেখা নাই এষাৰো। তেখেতলোকক এইবাৰ যদি ইলেকশ্যনত আমাৰ জনগোষ্ঠীৰ মাজত বাগিচাত হওক বা গাঁৱত হওক তেখেতলোকে যদি সোমায়, তেতিয়া আমাৰ ৰাইজক আমি কৈছোঁ যে আমাৰ আদিবাসী ৰাইজে তেখেতলোকক প্ৰশ্ন কৰিব লাগিব। কাৰণ আমাৰ জনগোষ্ঠীৰ পৰা যেতিয়া আমি প্ৰতিনিধি পঠিয়াওঁ, তেখেতলোকে বিধানসভাত একবাৰো আমাৰ আদিবাসীসকলৰ যিবিলাক অভাৱ অভিযোগ আছে, যিবিলাক আমাৰ প্ৰাপ্য অধিকাৰ আছে, একবাৰো মাত নামাতে কিয়? আমি আচৰিত মানে যে লংকাত গ'লে সবেই ৰাৱণ, আৰু যদি আমাৰ নিজৰ জনগোষ্ঠীৰে নেতা এজনে যদি মাত নামাতে বিধানসভাত, অন্য আধাৰ কাষ্টৰ যি নেতা তেখেতলোকে মাত মাতিছে, মাত নমতাও নহয়, কিন্তু তেখেতলোকে মাত মাতিছে যদিও লাজ লাগিব লাগে আমাৰ জনগোষ্ঠীৰ যি নেতাবিলাক, যে তেখেতলোকে কেতিয়াও আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি পাৰ্লিয়ামেণ্টত কোনোদিন মাত মতা দেখা নাই। যেনেকৈ চাহ শ্ৰমিকৰ দৈনিক মজুৰি, আজি চাহ শ্ৰমিকৰ দৈনিক মজুৰিৰ লগত বহুত তেনেকৈ জড়িত আছে। আজি মেডিকেল ফেচিলিটি ভাল নহয়, 250 টকা বেতন পায় তেখেতলোকে মেডিকেলত যিহেতু ভাল ফেচিলিটি নোপোৱাৰ কাৰণে তেখেতলোকে বাহিৰত গৈ সেই 250 টকাৰে পৰা খৰচ নকৰাকৈ থৈ পেলাই তেখেতলোকে ল'ৰা ছোৱালীক লৈ প্ৰাইভেটত ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। আজি ডেটতো আজি 250 টকাত কেনেকৈ চলিব? তাৰ পৰাও আকৌ ট্ৰিটমেণ্টো কৰিব লাগে। আজিও ভাল মেডিকেলৰ ফেচিলিটি নাই যিহেতু আমাৰ বাগিচাবিলাকত। অতি আচৰিত কথা। আৰু আজিৰ ডেটত আমাৰ 551 টকা হাজিৰা দিব লাগিছিল, আৰু আমি অত দিনৰ পৰা আমি আন্দোলন কৰি আহিছোঁ, কিন্তু মিনিমাম ৱেজ যিটো চৰকাৰী সেইটোও নিদিয়ে। সেইকাৰণে আমি আমাৰ নেতাবিলাক যি আছে, প্ৰথমটো আমাৰ নেতাবিলাককে আমি গালি পাৰিম, কাৰণ তেখেতলোকে কোনো দিনেই আমাৰ জনগোষ্ঠীটো অকল ভোটটো বিচাৰিবলৈ আহে, মা বাবা বুলি ভৰি লাগি পেলাই তেখেতলোকে ভোটটো আদায় কৰে আৰু গৈ সেই লংকাত গৈ ৰাৱণ হৈ পৰে। কাৰণ নিজৰ জনগোষ্ঠীটোকে তেখেতলোকে কোনোদিনে মাত মতা নাই, আৰু সেই AC ৰুমত থাকি ধুনীয়াকৈ থাকে। তেখেতলোকে সেই আজিৰ ডেটত যি 251 টকা হাজিৰা বেতন তেখেতলোকে লৈ সেই নেতা মন্ত্ৰীয়ে এবাৰ তেখেতলোকে ঘৰখন চলাই দেখাওক আৰু ল'ৰা ছোৱালী পঢ়া শুনা কৰি দেখাওক। প্ৰথমতে আজি বিশ্ব আদিবাসী দিৱস, গতিকে সেই আদিবাসী দিৱসৰ শুভকামনা মই সকলোলৈ জ্ঞাপন কৰিছোঁ। আৰু আজি যি কাৰ্যসূচী আমি লৈছোঁ সেয়া প্ৰথমতে হৈছে আমি আজি দিনটো আদিবাসী দিৱস হিচাপে আমি উদযাপন কৰিছোঁ। আৰু আজি বিশ্বজুৰি চবেই জানে আজি বিশ্ব আদিবাসী দিৱস, গতিকে এই দিৱস পালন কৰা ইয়াৰ যি ইতিহাস, এই 1982 চনত যি সংযুক্ত ৰাষ্ট্ৰই যিটো আমাৰ হেৰি গঠন কৰি দিছিলে আদিবাসীসকলৰ, যে আমাৰ আদিবাসী অধিকাৰখিনি, আমাৰ যি সংস্কৃতি, আমাৰ পৰিৱেশ আৰু জ্ঞানত আমাৰ যিখিনি অৱদান সেইখিনিক সন্মান জনাবৰ বাবে আৰু আমাৰ অধিকাৰখিনিক আমাক সুৰক্ষা প্ৰদান কৰাৰ বাবে। গতিকে কিন্তু সেই সংগতি ৰাখি পেলাই এই দিৱসটো প্ৰত্যেক বছৰে 9 আগষ্টত পালন কৰা হয়। কিন্তু যি আমাৰ যি অধিকাৰ, আমি অসমত বিশেষকৈ অসমৰ কথা ক'ম, অসমত যি আমাৰ সেই অধিকাৰ, আমি সেই অধিকাৰ হিচাপে আমি কিন্তু একো পোৱা নাই। প্ৰথমতে হৈছে আমাৰ জনজাতিকৰণ, যিটো আমাৰ চিনাকি পৰিচয় হ'ব লাগিছিলে, এই মৰ্যাদা আমি এতিয়ালৈকে পোৱা নাই। আৰু এই মৰ্যাদা নোপোৱাৰ কাৰণে মই এটা দিশত খুব মানে গুৰুত্বৰ দিশ এটাত মানে আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে আমাৰ অসুবিধা হৈছে। সেইটো হৈছে আমাক হয় আমাৰ অসমত যি আমাৰ সংৰক্ষণ, আমাক যিটো স্বীকৃতি দিছে TGL হিচাপে 3% আমাৰ ল'ৰা ছোৱালীসকলক চাকৰিৰ কাৰণে আমাক সংৰক্ষিত কৰি থৈছে। কিন্তু মই চৰকাৰক এটা প্ৰশ্ন সুধিব বিচাৰোঁ যে ছাৰ, যদি মই কেন্দ্ৰীয় যদি আমি চেণ্ট্ৰেল বডি যেনেকুৱা আমাৰ যি পৰীক্ষা হয়, UPSC পৰীক্ষা হয় বা চেণ্ট্ৰেলি যিখিনি পৰীক্ষা হয়, সেই তাত আমাৰ প্ৰমাণ পত্ৰ নথকাৰ কাৰণে STৰ যি ৰিজাৰ্ভেশ্যন আছে সেই সুবিধা লাভ কিন্তু আমাৰ অসমৰ বিশেষকৈ আদিবাসী ছাত্ৰ ছাত্ৰীয়ে সেইটো লাভ কৰিব পৰা নাই। আৰু সেই গতিকে এইটো খুব এটা গুৰুত্বৰ কথা হয়। আৰু দ্বিতীয়তে আমি বিচাৰিছোঁ যে আমাক ৰাজনৈতিকভাৱে আমাক ভূমিপুত্ৰ হিচাপে আমাক চৰকাৰে আমাক সন্মান জনাওক, আমাক মাটি পট্টা প্ৰদান কৰক। আৰু দ্বিতীয়তে যিসকল আমাৰ আদিবাসী চাহ শ্ৰমিক হিচাপে যি কাম কৰি আছে, মজুৰি কৰি আছে, তেওঁলোকক কিন্তু যিটো মজুৰি সেইটো বঢ়াই দিবলৈ মই চৰকাৰক অনুৰোধ কৰিছোঁ।
আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহলে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 সাবুয়া বাখীৰ বাবে সুখবৰ সাবুয়া সিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ খাচিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব সাবুয়া সিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত সিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে সাবুয়া মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব সাবুয়া জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ সাবুয়া সেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা সাবুয়াৰ সেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে সিটি স্কেন আল্ট্ৰাসাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ সুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত